বিদ্যুৎ শইকীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক। মোৰ লগত উপস্থিত আছে আমাৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজুৰাজ বৰপাত্ৰ গোহাঁই আৰু মোৰ লগত উপস্থিত আছে আমাৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে ডাঙৰীয়া। আমি তিনিওজন উজনি অসমত এইকেইদিন সাংগঠনিক যাত্ৰাৰে এঠাইৰ পৰা সিঠাইলৈ গৈ আছোঁ। আহি থাকোঁতে আমি আজি গোলাঘাটলৈ আহিছিলোঁ। গোলাঘাটৰ মই যি ঠাইত উপস্থিত আছোঁ এইখন হৈছে ঐতিহাসিক শিঙিজান পথাৰ। আমাৰ একেবাৰে কাষতে লাগি আছে শ্বহীদ কুশল কোঁৱৰৰ নিজৰ জন্ম ঠাই বালিজান। মোৰ একেবাৰে কাষতে আছে শিঙিজান দলং, য'ত আজিৰ কেবিনেট মন্ত্ৰী এই সমষ্টিৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীৰ স্বামীক য'ত আততায়ীয়ে গুলীয়াই হত্যা কৰিছিল। আৰু মোৰ একেবাৰে এই পথাৰখনতে দুগৰাকীকৈ অসম আন্দোলনৰ শ্বহীদ ঘনকান্ত শইকীয়া আৰু চন্দনজ্যোতি শইকীয়া, দুয়োগৰাকী শ্বহীদৰ বেদী আছে। এই ঐতিহাসিক পথাৰখনত আমাৰ গোলাঘাটৰ 80% কৃষিজীৱী লোকে ইয়াত বসবাস কৰে। মই পথাৰখন এবাৰ দেখুৱাইছোঁ, চাওক আপোনালোকে। এখন বিশাল শ বিঘা মাটিৰ এখন বিশাল পথাৰ, এখন ঐতিহাসিক এখন শিঙিজান পথাৰ। এই পথাৰখনৰ মই কিছু অৱস্থা আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে চাওক। এই পথাৰখনত এবাৰ হাল বাই থৈছে, এইখিনি মাটি এগৰাকী গৃহস্থৰ মাটি হাল বাই থৈছে। চাওক হাল বাই থোৱা মাটিৰ অৱস্থা চাওক, এয়া চাওক, কংক্ৰিট একদম চিমেণ্টৰ গোটা চিমেণ্টৰ টুকুৰা নিচিনা। আজি আহাৰ মাহ, আহাৰ মাহ। আমি সকলোৱে জানো যে খেতিৰ একেবাৰে ভৰপক মাহ হৈছে আহাৰ মাহ। এই আহাৰ মাহত এবাৰ হাল বোৱাৰ পিছত এতিয়া পানীৰ অভাৱত কৃষকসকলে মূৰে কপালে হাত দিছে। বিস্তীৰ্ণ অঞ্চল খৰাং। আজি কেৱল শিঙিজান পথাৰ বা গোলাঘাট নহয়, সমগ্ৰ অসমতে খৰাং সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। খৰাং ইয়াতে কোৱা হৈছে যে এতিয়াৰ মন্ত্ৰী, অতি দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া বা জলসিঞ্চন আৰু কৃষি বিভাগ তেখেতৰ হাতত দিয়া হৈছে। বাৰু এতিয়া নতুনকৈ তেওঁ দায়িত্ব লৈছে। যোৱা সময়খিনিত অসমৰ প্ৰতাপী এগৰাকী কেবিনেট মন্ত্ৰী বনিয়া অশোক সিংঘালৰ হাতত আছিল জলসিঞ্চন বিভাগ। মই ইমান ডিটেইলছত নগৈ পোনে পোনে কৈছোঁ যে জলসিঞ্চন বিভাগৰ তেওঁৰ কাৰ্যকালত 2021 চনৰ পৰা 26 চনলৈকে মুঠ 10,138 কোটি টকা পথাৰত পানী দিয়াৰ নামত আবণ্টন জনোৱা হৈছে। 10,138 কোটি টকা। এবাৰ আপোনালোকে কল্পনা কৰক, 10,138 কোটি টকা এই পথাৰবিলাকত, অসমৰ এনেকুৱা পথাৰবিলাকত পানী যোগানৰ নামত আবণ্টন দিয়া হৈছিল। সেই টকা ক'ত গ'ল? অশোক সিংঘাল ডাঙৰীয়াই যোৱা 5 বছৰত 10% কৃষিভূমিত পানী যোগান ধৰিব নোৱাৰিলে। আপুনি যদি চাই 5ৰ পৰা 6% যোগান ধৰা বুলি কোৱা হৈছে যদিও আজিৰ দিনটোত মৰিগাঁৱলৈ বলক, য'ত জলসিঞ্চনৰ সুবিধা আছে সকলোবিলাক বিকল। ক'ৰবাত কাৰেণ্ট নাই, ক'ৰবাত মেচিন বেয়া, তাৰতো কোনো ধৰণৰ পানী যোগান আঁচনি নাই। আজিৰ দিনটোত আমি ইমান আগবাঢ়ি গৈছোঁ বুলি কৈছোঁ, কৃষি ক্ষেত্ৰত ইমান আগবাঢ়ি যোৱা বুলি কোৱা হৈছে। প্ৰধানমন্ত্ৰী কৃষি সন্মান যোজনাৰ নামত মাজে মাজে 2,000 টকাকৈ কৃষকসকলক দিয়া হয়, কিন্তু আজি বীজৰ যোগান নাই। ট্ৰেক্টৰৰ ডিজেলৰ দাম বৃদ্ধি, ট্ৰেক্টৰৰ দাম বৃদ্ধি, সাৰৰ নাটনি, এই আটাইবিলাকৰ মাজত কৃষকসকলে খেতি কৰিব আগবাঢ়িছে। বেংকৰ ফালৰ পৰা পৰ্যাপ্ত কৃষি ঋণো যোগান ধৰা নহয়। কৃষি ঋণ লোৱাৰ পিছত খৰাঙত এনেকৈ অনিষ্ট হোৱাৰ পিছতো কৃষকৰ ঋণ ৰেহাই দিয়া নহয়। তাৰ পিছত এই ধৰণে পথাৰ চন পেলাবলগীয়া হৈছে একমাত্ৰ জলসিঞ্চনৰ অভাৱত। অথচ যোৱা 5টা বছৰত 10,138 কোটি টকা আবণ্টন লৈ সেই ধন হৰাত পতা হ'ল, কিন্তু পথাৰত পানী নাই। গতিকে এই আজিৰ দিনটোৰ অসমৰ এখন ভয়াৱহ ছবি, য'ত অসমৰ দৰে এখন কৃষিপ্ৰধান ৰাজ্যত কৃষকসকলে আজি ভৰ আহাৰ মাহত খেতি কৰিব নোৱাৰি মূৰে কপালে হাত দিছে। এই ধৰণে পথাৰৰ প্ৰতিটো চপৰা এতিয়া কংক্ৰিটৰ চিমেণ্টৰ বালিৰ চপৰালৈ পৰ্যবেক্ষিত হৈছে। গতিকে এই সময়ত ক'ত আছে চৰকাৰ, ক'ত শুই আছে অসমৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা? ক'ত গ'ল টকা খাই 10,138 কোটি টকা হৰাত কৰি কেনেকৈ অশোক সিংঘালে পুনৰ কেবিনেট মন্ত্ৰী পালে? ক'ত তথাকথিত দক্ষ মন্ত্ৰী পীযুষ হাজৰিকা? এই প্ৰশ্নবিলাকৰ উত্তৰ আমাক কৃষক মুক্তি সংগ্ৰাম সমিতিক লাগিব। গতিকে সমগ্ৰ অসমতে আমি এই প্ৰশ্ন উত্থাপন কৰিম। আৰু জলসিঞ্চন বিভাগে ক'ত শুই আছে? কৃষকক কেৱল মাজে মাজে 2,000 টকা দিয়ে দায়িত্ব শেষ নেকি প্ৰধানমন্ত্ৰী কৃষি নিধি আঁচনিৰ নামত? নে এই কৃষকসকলে কি খাব এই মূল্য বৃদ্ধিৰ যুগত?
ডিজেলৰ পৰা সাৰৰ পৰা বীজলৈকে উচ্চ দামত কিনি লোৱাৰ পাছত কৃষি বিভাগে কোনো যোগান নধৰাৰ পিছত এই মাটিত যেতিয়া খেতি কৰিব নোৱাৰিব তাৰপিছত কৃষকে পৰিয়াল কেনেকৈ পোহপাল দিব নে কেৱল ভেকুলী বিয়া পাতি ভগৱানৰ ওপৰত নিৰ্ভৰশীলকৈ এতিয়া এনেকৈ খেতিলৈ বাট চাব লাগিব এই প্ৰশ্নবিলাকৰ উত্তৰ মহাপ্ৰতাপী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু যোৱা 5 বছৰত ৰাইজৰ ঘামৰ ধন শুহি খোৱা জলসিঞ্চন মন্ত্ৰী অশোক সিংঘাল আৰু বৰ্তমানৰ মন্ত্ৰী পীযুষ হাজৰিকাই অসমৰ ৰাইজক দিব লাগিব।